সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি ভাৰতবৰ্ষৰ স্বাধীনতা দিৱসৰ দিনটোত 1979 চনৰ পৰা 1985 চনলৈ অসমত হোৱা অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ পৰিসমাপ্তিত 1985 চনৰ আজিৰ দিনটোতে অসম চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তি ৰূপায়ণৰ 41টা বছৰ উপলক্ষত আজি সমগ্ৰ অসমৰ সকলো জিলা সদৰত 860 গছ বন্তি প্ৰজ্বলনেৰে সৈতে 860 গৰাকী শ্বহীদক সশ্ৰদ্ধা স্মৰণ কৰা হৈছে আৰু তেওঁলোকৰ ত্যাগক আমি পুনৰবাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই ৰূপায়ণ কৰা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ আৰু সেই শ্বহীদৰ ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰি আমি চৰকাৰক দাবী উত্থাপন কৰিব খুজিছোঁ, যিহেতু যিখিনি সময়ত চুক্তি স্বাক্ষৰিত হৈছিল এতিয়াৰ পৰা 41টা বছৰ হ'ল। এইখিনি সময়ত সকলো দল, কংগ্ৰেছ, বিজেপি, AGP, বাওঁ দলকে ধৰি সকলো ৰাজনৈতিক দলে শাসনৰ বাঘজৰী চম্ভালিলে, কিন্তু কোনেও ৰাজনৈতিক সদিচ্ছা প্ৰকাশ নকৰিলে এই চুক্তিখন আখৰে আখৰে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত, যাৰ ফলত চুক্তি আজিও সম্পূৰ্ণৰূপে অসম্পাদিত হৈ থাকিল। এই চুক্তি এতিয়াও কাৰ্যকৰী নহ'ল আৰু অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰে শেহতীয়াকৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বাধীন এখন আয়োগ গঠন কৰি দিছিল, যি আয়োগৰ প্ৰতিবেদন ইতিমধ্যে দাখিল কৰা হৈছিল, কিন্তু সেই আয়োগে দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত ৰাজ্য চৰকাৰৰ আওতাত পৰা কেইটামান বিষয়ক বাদ দি আন যিবিলাক বিষয় কেন্দ্ৰ চৰকাৰে যিখিনি বিষয়ত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব লগা আছিল সেইখিনি বিষয়ত তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰা নাই আৰু আজিও চুক্তিখন সম্পূৰ্ণৰূপে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো পদক্ষেপ নাই। খিলঞ্জীয়া মানুহৰ সাংবিধানিক ৰক্ষা কৱচ, অৰ্থনৈতিক ৰক্ষা কৱচ, এই গোটেই বিষয়বোৰ এতিয়াও উপেক্ষিত হৈ আছে। এই স্থানৰ পৰা আমি চৰকাৰলৈ দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰে অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণৰ কাৰণে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথাই সদৌ অসম ছাত্ৰ সন্থাই অসমবাসী ৰাইজৰ অভিভাৱকত্বত আহিব লগা দিনত ব্যাপক গণ আন্দোলন গঢ়ি তুলিবৰ কাৰণে বাধ্য হ'ব। আৰু অতি শেহতীয়াকৈ বানে গৰকি যোৱা এইখন উজনি অসমৰ বাবে আজি সকলোৱে আশা কৰিছিল যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লালকিল্লাত যেতিয়া পতাকা উত্তোলন কৰিব, পতাকা উত্তোলনৰ পৰৱৰ্তী পৰ্যায়ত তেখেতৰ বক্তব্যত এই বিষয়টোৱে স্থান পাব, আমাৰ বাবে বিশেষ কিবা পেকেজৰ ঘোষণা হ'ব, কিন্তু আজিৰ দিনটোত এনেকুৱা কোনো আমাৰ পৰিলক্ষিত নহ'ল। গানৰ দিনকেইটাতো আমি উপেক্ষিত হৈ থাকিলোঁ। যিগৰাকী প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই A for আছাম বুলি আৰম্ভ কৰে, সেইগৰাকী ব্যক্তিয়ে এইখিনি সময়ত অসমক বিপদৰ সময়ত A for এলন কৰি দিয়া আমাৰ পৰিলক্ষিত হ'ল। আমি আহ্বান জনাইছোঁ যে ইয়াত যিসকল লোক দুৰ্দশাগ্ৰস্ত হৈ আছে সেইসকল লোকক তাৎক্ষণিকভাৱে পুনৰ সংস্থাপনৰ পৰা আৰম্ভ কৰি তেওঁলোকে যি পৰ্যায়ত জীৱন যাত্ৰা অব্যাহত ৰাখিছিল সেই পৰ্যায়লৈ ঘূৰি যাব পৰাকৈ বিশেষ পেকেজ ঘোষণা হ'ব লাগে। কেন্দ্ৰ ৰাজ্য উভয় চৰকাৰে এই বিষয়ত পদক্ষেপ গ্ৰহণ কৰিব লাগে। তাৰ সমান্তৰালভাৱে অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা হ'বই লাগিব। অন্যথাই আহিব লগা সময়ত অসমৰ ৰাইজৰ স্বাৰ্থ ইয়াত জড়িত হৈ আছে, 860 গৰাকী শ্বহীদৰ ত্যাগ ইয়াত জড়িত হৈ আছে আৰু বহু লোকৰ নিৰ্যাতিত লোকৰ ইয়াত ত্যাগ জড়িত হৈ আছে। ত্যাগক সন্মান কৰিবৰ কাৰণে আমি চৰকাৰলৈ দাবী উত্থাপন কৰিছোঁ। ডাবল ইঞ্জিনৰ চৰকাৰৰ কথা কৈ থকা এইখন চৰকাৰে যাতে তাৎক্ষণিকভাৱে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰে, অন্যথাই আমি প্ৰতিবাদমুখৰ হ'বৰ কাৰণে বাধ্য হ'ম। এইখিনি সময়ত আমি এই আহ্বান তেওঁলোকলৈ জনাইছোঁ, অতি শীঘ্ৰে এই ক্ষেত্ৰত তেওঁলোকে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰি অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰিব লাগে আৰু খিলঞ্জীয়া মানুহৰ সাংবিধানিক ৰক্ষা কৱচৰ বিষয়টো তাৎক্ষণিকভাৱে কাৰ্যকৰীকৰণৰ কাৰণে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।